তো নমস্কাৰ অসমবাসী, মই মহিনা চাউল আছোঁ মোৰ অন্য এটা ভিডিঅ' মাজত। তো আমি আহি আছোঁ ঢেকীয়াজুলি, আৰু ঢেকীয়াজুলিৰ পৰা আজি ওলাই যাওঁ। দুদিনমান ইয়াতে ৰেষ্ট ল'লোঁ। তো এতিয়া আমি আছোঁ ঢঙাদাহঁতৰ ঘৰত। তো ঢঙাদা এইফালে আছে। তো চিনাকি কৰি দিলা এতিয়া ঢঙাদা। সবকে নমস্কাৰ। কেন ছো ৰাতিপুৱা উঠিলোঁ, চাপানীটো খালোঁ, আৰু খাই ভাবিলোঁ ঘৰলৈ যাব লাগিব, নহয় ৰাইডত যাব লাগিব, আৰু এইফালে দিগন্তক দেখাই দিলোঁ। দিগন্ত মানে অলপ গীটাৰ বজাই আছে। তো ইয়াৰ পৰা ওলাই যাওঁ। আমাৰ চাইকেল কেইখন মানে টেমাদাহঁতৰ ঘৰতে আছে। তো বলক বেছি দেৰি নকৰি ইয়াৰ পৰা ওলাই যাওঁ, যিহেতু আমি 3 দিনৰ পৰা ইয়াতে আছোঁ। এতিয়ালৈকে ক'ৰবাত গৈ পালোঁহে আমি। মোবাইলটোৰ কথা কৈ দে। মোৰ মোবাইলটো চক কি হৈ গৈছে। পাছপৰ্ট পাহৰি গ'লোঁ, দুখ লাগি গ'ল। পইচা নাই বনাবলৈ, আৰু দুখ লাগি গ'ল। কি কৰিম আৰু, এনেকুৱাই চাব লাগিব। ভিডিঅ' চিডিঅ' বনাবই নোৱাৰিছে, তাৰ মোবাইলটো দিয়ে বনাই থাকোঁ। বলক পইচা চইচা দিব নেকি আছে যদি বনাবলৈ? কেই টকা লাগে? দি গ'ল না 3000 টকা। কালিয়ে মই 15 টকা দিছোঁ। তেতিয়াও 1500 টকাটো এইটো পাছপৰ্ট পাহৰি থাকিলোঁ, বেটাৰী বদলালোঁ। তো কি কৰিম আৰু, গৰীব লোগৰ কা এচাই তো ওলাই যাওঁ ইয়াৰ পৰা, বেছি দেৰি নকওঁ, যিহেতু আমাৰ বহুত আগলৈ যাব আছে। 1 বছৰ জাৰ্ণি, নহ'লে 3 বছৰ লাগি যাব 1 বছৰ জেগাত। দেখিব পাইছে আমাৰ চাইকেলখন পুৰা ফুল ৰেডি। সেইফালে আমাৰ ছাৰ আহি গ'ল। হা এই চাপানী। गुड मॉर्निंग। डायलॉग मार देता, बहुत बढ़िया सा सीन है। सुनारी को सुना दिया, मुझे तो पायल बना के रख दिया, जवानी को दिल दिया तो घायल बना दिया। क्या बात है। जल में रहा था, कहाँ से लाई है 3 फुटिया का लड़का, एक दिन भी शोहरत नहीं किया। मेरे डायलॉग कैसे क्या बात है। সঁচাকে নানি के डायलॉग सुन के और बाकी हमने कर चल चल के आने भाई गिला भी ঢেকীয়াজুলিৰ পৰা এতিয়া ওলাই দিলোঁ আৰু গৈ আছোঁ এনেকুৱা গিটি ৰাস্তাত। এতিয়া মেইন ৰোড গৈ পাম। মানে সঁচাকৈ বহুত বেছি মৰম পালোঁ ঢঙাদা টেমাদাহঁতৰ পৰা, আৰু বহুত আছিলে শিৱম ভাই। তো সিহঁতৰ পৰা বহুত বেছি মৰম পালোঁ। ইয়াৰ পৰা ওলাই যাওঁ। আজি আমাৰ টাৰ্গেট আছে ৰঙিয়ালৈ। চাওঁ এতিয়া ৰঙিয়া গৈ পোৱাত আমাৰ কিমান টাইম লাগে, কাৰণ কিয় ৰঙিয়া ইয়াৰ পৰা 120 কিলোমিটাৰ আছিলে। 120 কিলোমিটাৰ চলোৱা ইমান ইজি কথা নহয়, আৰু প্ৰায় এতিয়া সময় হৈ গৈছে 10:05 তো সোনকালে ওলাব লাগিব। ৰাস্তাটো বেয়া, মানে স্পীড যাব পৰা নাই, আৰু মোৰ ৰকেটৰ মানে খিটিক মাত আহি আছে। আপোনালোকে মটৰ মাত শুনিব পাৰে, শুনি পাইছে। তো মাত আহি আছে। যিমান সোনকালে পাৰোঁ ভাল ৰাস্তা ওলাব চেষ্টা কৰি আছোঁ। ভাল ৰাস্তা যেতিয়া পাম তেতিয়া মানে ফালিব পাৰিম। আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট আহি সোমালোঁ, কিন্তু এই জেগাডোখৰ নাম নাজানো। কিন্তু কিবা এটা খাবলৈ কাৰণে হোটেল এখন সোমালোঁ। মানে আগতে খাই মেলি খতমেই কৰিলোঁ, মানে পৰঠা খালোঁ, তাৰপিছত আৰু এইফালে ৰসগোল্লা কিবা কিবি খালোঁ। মানে মই কি হয় মানে সদায় মানে খোৱা আগত মই ভিডিঅ' কৰিবলৈ পাহৰি যাওঁ, সেইকাৰণে খোৱাৰ পাছতে কৰোঁ সদায়। মানে মই অলপ টেঙৰ মানুহটো, মাৰ পিছত অলপ মই বেলেগ। মানে কি যদি খোৱাৰ আগতে যদি আপোনালোকে দেখাই দিম, তো আপোনালোকে মুখ লগাই দিব পাৰে না, পিছত মোৰ পেট বিষাব। সেইটো কাৰণে মানে মই আগতে খাই লওঁ, তাৰপিছতহে মানে আপোনালোকে দেখাওঁ। মানে কথাটো এইটো হৈছে না, আপোনালোকক যদি আগতে দেখাই দিয়ে আপোনালোকে চাগে খানাটো চাই যে নজৰ লগাই দিব ভাবে, সেইটো চাগে ন কথাটো এইটো। তেতিয়া আমাৰ পেট ৰেট বিকালে কোনে ৰিক্স ল'ব? জানি এটাত আছোঁ, পেট যেতিয়া বিষালে একো বহুত ডাঙৰ প্ৰব্লেম এটা হৈ যাব। মানে সেইটো কাৰণে আগতে খাই লওঁ, তাৰপিছত গাইছ আপোনালোকে দেখিব পাইছে, দিছ ইজ ওদালগুৰি ডিষ্ট্ৰিক্ট। আৰু ওদালগুৰিত এতিয়া এইফালে ধান খেতি হ'লে আৰু গোমধানৰ খেতি হ'লে। তো আপোনালোকে দেখিব পাইছে আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ, শ্বৰ্টকাট লোৱা ধান্দাত মানে পূৰা গাঁৱৰ ভিতৰে গৈ আছোঁ। তো চক গোটেই গ্ৰীণ সঁচাকৈ বহুত ধুনীয়া। কিবা দেখি ভাল লাগিছে। আৰু ওপৰফালে কাৰেণ্ট পাৰ হৈছে, ইপাৰে হয় মজা লাগিছে দেখিবলৈ। এতিয়া আমি যোনটো ৰাস্তাত গৈ আছোঁ মংগলদৈ গৈ ওলাম। মানে দেখিব পাইছে আপোনালোকে, এইফালে বগান ৱাও দিও কাষে বগান আৰু বাজত ৰাস্তা, আৰু আমি 3 ভাই বগাই গৈ আছোঁ লাহে পেডেল মাৰি বলক। RPM গান বজাই গৈ আছোঁ, পুৰা ৰাস্তাত নাচি গৈ আছোঁ, পুৰা ফুল এনজয় কৰি গৈ আছোঁ। আৰু আপোনালোকৰ এনজয় দি গৈ থাকিম আমাৰ এই ব্লগত, গতিকে চাই থাকক। কপাটি টি ষ্টেট বুলি কয় ওদালগুৰিত। কপাটি টি ষ্টেটৰ পৰা কোনোবাই চাই দেন কমেণ্ট কৰি জনাই দিবা। এতিয়া দৰং খাৰপতি আহি পাইছোঁ, আৰু অৱস্থা দেখিব পাইছোঁ, পুৰা ঘামি মেলি খতম হৈ গৈছোঁ। মানে এনেকুৱা ফালি আহিছোঁ, মানে কি ক'ব আৰু গাইছ, মানে একেবাৰে ঘাম পানী ওলাই গৈছে। আপোনালোকে দেখিব পাইছে এইটো খাৰপতীয়া তিনিআলি। তো ইফালে গ'লে মংগলদৈ পায়, সেইফালে গ'লে মংগলদৈ পায়। তো আমি এই ৰাস্তা ল'ম, আমাক শ্বৰ্ট যাব আছে। শ্বৰ্ট ৰাস্তাত অতি সোনকালে আজি আমাক নলবাৰী ৰঙিয়া পাবলৈ আছে। ৰঙিয়া পাৰ হৈ নলবাৰী, তো ৰঙিয়া পৰা নলবাৰী আজি ক'ত থকা হ'ব মই নিজে নাজানিছোঁ। ইয়াৰ পৰা সোনকালে ওলাব লাগে, মানে বহুত বেছি গৰম লাগিছে।
আমাৰ নিজৰ চেনেল আছে আমি ইয়াত আমি ট্ৰেভেলিং আপোনাক ভিডিঅ' কৰিছোঁ নেকি দাদা আপোনাক ভিডিঅ' কৰিছোঁ নেকি আমি নিজৰ ভিডিঅ' কৰিছোঁ আমাৰ নিজৰ কাম কৰি আছোঁ আপোনাক কেলে ভিডিঅ' কৰাম আপুনি কিবা কৰিলে আমি নিজৰ কাম নিজে কৰিছোঁ আমাৰ নিজৰ চেনেল আছে আমি নিজে ভিডিঅ' কৰিছোঁ আপোনাক আমি একো কোৱা নাই দাদা কিন্তু এতিয়া আপোনাৰ চাই আছে ৰাইজে চাই আছে আপোনাক কি মানুহ বে আমি নিজৰ কাম নিজে কৰি গৈ আছোঁ নিজৰ ৰাস্তা আমি নিজে গৈ আছোঁ মই ভিডিঅ' কৰি আছোঁ ব্লগিং কৰি আছোঁ যে এই ৰাস্তাটো দেখাইছোঁ যে আমি এতিয়া কোন চাইডে যাম মানুহ এজন আহিছে ধমকি দিছে কৈছে তই ভিডিঅ' কেলে কৰিছা আৰে কোন বে অসমত আছোঁ ন নিজৰ কাম নিজে কৰি আছোঁ অসমত থাকি তেনে দাদাগিৰি দেখা নহ'ব নহয় মানে মেংগ' দিছে তো বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ তো এইফালে দাদাই দিছে থেংক ইউ তো মানে জাৰ্ণিটো কি মানে এনেকুৱা ক'ৰবাত ভাল মানুহ পাওঁ ক'ৰবাত বেয়া মানুহ পাওঁ কিন্তু ভাল মানুহ বেছিকৈ পাওঁ কম বেয়া মানুহ মানে বহুত কমকৈ পাওঁ মানে বহুত বেছি মৰম পাইছোঁ থেংক ইউ থেংক ইউ গাইজ মংগলদৈ পাৰ হৈ আহিলোঁ আৰু মানে ট্ৰেফিকৰ জাম আছিলে সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া দেখিব পাইছোঁ মোৰ পাছফালে মংগলদৈ কলেজ এখন কলেজত আমি গছৰ পুলি লগাই থৈ গৈছিলোঁ প্ৰজেক্ট কাৰ্যক্ৰম কৰিছোঁ তেতিয়া আৰু সঁচাকৈ আগৰ দিনত জেগাকেইটা এতিয়া আহি আছোঁ আগতে এতিয়া ৰাইড কৰা জেগাকেইটা এতিয়া মই পাৰ হৈ গৈ আছোঁ তো দেখি কিবা এটা ভাল লাগিছে আকৌ আগত আছে আৰু কিবা কিবি চিপাজাৰ আৰু সেই কিবা তেনেকৈ স্কুল তো সেইটাত লগ পাম মানে যেতিয়া সেইটা স্কুল দেখা পাম তো আপোনাক নিশ্চয় দেখাম আজি ৰঙিয়ালৈকে আমাৰ টাৰ্গেট নলবাৰীলৈকে মাৰিম বুলি ভাবোঁ কেতিয়াবা আকৌ আৰু বহুত দূৰ আছে এতিয়া নলবাৰী কিন্তু ৰঙিয়ালৈকে হ'লেও ট্ৰাই কৰি চাম পাৰিম নে নোৱাৰোঁ কিন্তু যদি ৰঙিয়া যদি 6টামান বজাত গৈ পাই যাওঁ তো নলবাৰী মাৰি দিম মানে পাগল ন মাল দিছ অলপ ডেঞ্জাৰ চেক দিছ লোকেশ্যন দিছ ইজ চিপাজাৰ মানে চিপাজাৰ আগতো এবাৰ আহিছোঁ চাইকেল চলাই মানে প্ৰজেক্ট হেজৰি অসমৰ কথা কৈছিলোঁ আপোনালোক গছৰ পুলি ৰোৱাৰ কথা কৈছিলোঁ যে এইখন ইয়াতে চিপাজাৰত এখন স্কুল আছিলে আৰু সেই স্কুলখনত আমি গছৰ পুলি লগাই থৈ গৈছিলোঁ আৰু সেই স্কুলখন এতিয়ালৈ দেখি পোৱা নাই মানে কোনোবা আছে মানে পাৰে হৈ আহিলোঁ স্কুলখন এইখন স্কুল আছিলে এইখন স্কুল নহয় গাইছ মানে পাৰ হৈ আহিলোঁ চাগে স্কুলখন মই মন কৰা নাই কিন্তু চিপাজাৰত আহিছিলোঁ মজা লাগিছিলে মানে আগৰ ঠাইকেইটাত চাইকেল ৰাইড কৰি যোৱাৰ পাছত আকৌ এবাৰ যদি চাইকেল ৰাইড কৰিব পাওঁ সেইকেইটা জেগাত কিবা এটা ভালে লাগি যায় গাইছে নহয় কওকচোন গাইছ আমি অনুমানে কৰা নাছিলোঁ যে আমি ইমান দূৰ আজি চাইকেল চলাই দিলোঁ আমি ঢেকীয়াজুলিৰ পৰা ওলাইছিলোঁ 10টা বজাত আৰু এতিয়া সময় হৈছে 4:30 আৰু আমি চলাই দিলোঁ 94 কিলোমিটাৰ আৰু ৰঙিয়া বেছি দূৰ নাই মাত্ৰ 22 কিলোমিটাৰমান হ'ব চাগে তাৰপিছত ভাবিছোঁ নলবাৰী নহয় ৰঙিয়া ক'ৰবাত হ'লেও থাকিম মানে ইমান চলাই দিলোঁ আজি মানে গমেই নাপালোঁ কেনেকৈ ফালি আহিছোঁ আৰু মানে অলপমান গৰম উঠাবলৈ কাৰণে পেট চেট জ্বলিবৰ কাৰণে বহুত জলকীয়া আমি আহি পাইছিলোঁ ৰঙিয়া আৰু ৰঙিয়াতে আমি ৰাজা দাহঁতৰ ঘৰত থাকিলোঁ ৰাজা দা এইফালে আছে দেখিব পাইছে ৰাজা দা অলপমান আমাৰ লগত ওলাই যাব এতিয়া আৰু যিহেতু বৰষুণ দিছিলে সেইবাবে আমি সোনকালে নোলালোঁ আজি যিহেতু ৰঙিয়াৰ পৰা নলবাৰী বেছি দূৰ নাই ওচৰতে আছে আৰু নলবাৰীত কোনো চাম সকলোৱে গম পায় আমাৰ পংকজ ভাই তো পংকজ ভাইহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু ইয়াৰ পৰা প্ৰায় 11 কিলোমিটাৰমান হ'ব সেইকাৰণে দেৰিকৈ ওলাইছোঁ মানে এতিয়া 12টা বাজিব হৈছে আৰু আজি তাতে থকা হ'ব চাগে পংকজ ভাইহঁতৰ তাত মানে পংকজ ভাই ফোন কৰি কৈছে যদি মোক আমাৰ ঘৰত যদি নাথাক মোক কল মেছেজ নকৰিবি আৰু মোক কেতিয়াও কল মেছেজ নকৰোঁ বুলি কৈছে পংকজ ভাই বহুত ডেঞ্জাৰ মানে মাৰপিট সেইটো যে মানে যাব লাগিব এতিয়া পংকজ ভাইহঁতৰ ঘৰত বলক এতিয়া গৈ থাকোঁ ইয়াৰ পৰা এতিয়া আমি গৈ আছোঁ মঠাইৰ ওপৰত নিশ্চয় মঠাই হৈ এইটো মানে এইফালে জংঘল এইফালে জংঘল মানে আমি এতিয়া নলবাৰী আহি পাই গ'লোহি আৰু নলবাৰী এতিয়া পংকজ ভাই লাইভ লোকেশ্যন দিছে এনেকুৱা এটা লাইভ লোকেশ্যন দিছে মানে একে মঠাই দেখাইছে মানে তো পংকজ ভাই আগবাঢ়ি আহি আছে তো পংকজ ভাইকো লগ পাম আৰু ৱাও কিয়া বাত হে আজি পংকজ ভাই লগ পাই যাম কিয়া বাত হে मोहिन भाई পংকজ ভাই क्रॉस वीडियो बना रहा है आईफोन 15 ले लिया रे तय लोৱা নাই মই লৈছো কথা ফাইনালি লগ পাই গ'লো পংকজ ভাই একদম বঢ়িয়া ভাই কি খবৰ আপোনাৰ ভালে আছো আশা কৰিছোঁ আপুনি ভালে আছে মই ভালে নাহি আপুনি ভালে আছে মজা जय जुबिन दा भाई क्या है भाई मेरा नाम दिगंत है और गाइस अभी जैसे कि आप सभी लोगों को पता है हम लोग निकल चुके हैं ফাইনালি আহি গ'লো পংকজ ভাইহঁতৰ গাঁৱত পৰিৱেশ চাব পাৰে আপোনালোকে পংকজ ভাইহঁতৰ ঘৰ আহি পালোঁ আৰু ধুনীয়াকৈ ভাত পানী খালোঁ এতিয়া আৰু আমি গৈ আছোঁ নলবাৰীত ষ্ট্ৰীট ডান্স কৰিবৰ কাৰণে নলবাৰীত বাস্কিং কৰিবৰ কাৰণে আৰু দেখিব পাইছে আপোনালোকে চাইকেল কেইখন ইফালে আছে আৰু এইফালে দিগন্তৰ চাইকেল আৰু এইফালে মোৰ চাইকেল আছে বাৰু ৰকেট তো মানে কি হ'ল আমি ইয়াৰ পৰা চাইকেল লৈ যাম পংকজ ভাইহঁতৰ ঘৰৰ পৰা মানে চাইকেল লৈ যাম নলবাৰীলৈকে আৰু নলবাৰীত গৈ ভালকৈ আজি পাৰফৰ্মেঞ্চ কৰিম আৰু আমি অসমত আজি নলবাৰীতে কৰিম তাৰপিছত আমি অসমৰ পৰা ওলাই গুচি যাম ৱেষ্ট বেংগলতে ষ্ট্ৰীট ডান্স কৰিম মানে ৱেষ্ট বেংগলতে আৰু গৈ বাহিৰত মানে আমি বাস্কিং কৰিম তো আজি নলবাৰীতে আমি বাস্কিং
কৰি ল'ম আৰু বলক আজি বাস্কিংটো আপোনালোকক দেখাই আছোঁ কেনেকৈ পাব্লিক পাম কেনেকৈ ৰিয়েকশ্যন পাম সকলোখিনি আপোনালোকৰ ভিডিঅ' জৰিয়তে দেখাম তো আপোনালোকৰ কাৰণে অলপমান ভিডিঅ'টো লং হৈছে কিন্তু ভিডিঅ'টো ইণ্টাৰেষ্টিং আছে গতিকে শেষলৈকে চাই থাকিব আৰু বেছি দেৰি নাই আৰু অকণমানহে আছে তো পাইছে এইফালে কলক টাৱাৰ নলবাৰী কলক টাৱাৰ আৰু ইয়াতে মানে পাৰফৰ্মেঞ্চ কৰিব ইয়াত মানে স্কুটি গাড়ী বাইক এইখিনি চব চাইড কৰি আছে লাহে লাহে অলপ চফা কৰি দিব এইখন জেগা হৈছে অলপমান প্ৰব্লেম আছে গাড়ী ঘোঁৰা আহি আছে বাট অলপ সময়কৈ লাহেকৈ মানে গাড়ী ঘোঁৰা নাহিব মানে কৰিব সমগ্ৰ ভাৰতখনতে গতিকে ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু আমাৰ নলবাৰী জিলালৈ ৱেলকাম জনাইছোঁ আৰু আমাৰ নলবাৰী থানাৰ আপোনালোকে দেখিলে প্ৰগ্ৰেমটো চলি আছিলে পাৰফৰ্মেঞ্চটো চলি আছিলে কিন্তু হঠাতে মানে বন্ধ কৰি দিব লগা হ'ল কাৰণ কিয় যে মানে ইয়াত জেগাটো যোনটোত মানে ইয়াত মানে বহুত বেছি কম আছে ঠাই কম মানে সেই মানে গাড়ী বাইক আহি আছে মানে পূৰা ট্ৰেফিক জাম হৈ গৈছে ইয়াতে মানে আমাৰ পাৰফৰ্মেঞ্চটো শেষ কৰা হৈছে কেনে কি হ'ল আচলতে মানে যিহেতু ট্ৰেফিক জাম বহুত হৈ গৈছে গতিকে ট্ৰেফিক জামত মানে প্ৰব্লেম হয় বৰ্তমান আমি ৰাস্তা বন্ধ কৰাটো আমাৰ মানে প্ৰব্লেম হৈ পৰিব কাৰণ থানাৰ পাৰ্মিশ্যন লোৱা নাই মেইন কথা হ'ল এইটো গতিকে আমি 2 মিনিট 3 মিনিট আমি যিখিনি কৰিলোঁ সঁচাকৈ বহুতখিনি মানে ভাল লাগিল তেওঁৰ যিটো ডেন্স সঁচাকৈ একদম আপ্লুত হৈছোঁ তো এই আৰু